নমস্কাৰ এডিআৰি গ্ৰেড ফৰ অন্য এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছো একদম বসা প্ৰশ্ন ঠিক আছে আমি এডিআৰি গ্ৰেড 3 পেপাৰখন বহুত ভালদৰে চালো চাই পেলাই আমি দেখিলো যে কোনো প্ৰশ্ন ঠিক নাই সো বহুত ভাবি আমি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈতে আকৌ আপোনালোকৰ ওচৰত হাজিৰ সো প্ৰথম প্ৰশ্নটো হৈ গ'ল যে লাভলিনা বুঢ়াগোহাঁই was born in which of the following village কৈছে যে তলৰ কোনখন গাঁৱত আমাৰ ইণ্ডিয়ান বক্সাৰ প্লেয়াৰ ন আমাৰ বক্সাৰ হয় কোন লাভলিনা বুঢ়াগোহাঁই মানে ইহঁত এজন বক্সাৰ হয় ঠিক আছে যি বক্সিং খেলে ঠিক আছে এই বক্সাৰ লাভলিনা বুঢ়াগোহাঁই ঘৰ ক'ত ঠিক আছে এই কোৱেশ্চনটো আনসাৰ আমি কি পালো এই কোৱেশ্চনটো আনসাৰ হ'ব যদি কোনোবাই জানে ভিডিওটো পজ কৰি পেলাই কমেন্টত লিখি লব তাৰপৰ ভিডিওটো কন্টিনিউ কৰিব ঠিক আছে ইয়াৰ আনসাৰটো এ অপচন নহয় বি অপচন নহয় সি নহয় ডি নহয় কি হ'ব আপোনাৰ আনসাৰ সি ঠিক আছে বৰামুখিয়া গাঁও ঠিক আছে বৰামুখিয়া গাঁওখন কি হ'ব অপচন সি কাৰেক্ট হৈ যাব এই কোৱেশ্চনটোৰ কাৰণে ঠিক আছে সকলো একো দিগদাৰ পোৱা নাই নেক্সট কোৱেশ্চনটো নেক্সট কোৱেশ্চনটো আছে যে ফাৰ্ষ্ট বৰগীত মন মেৰি ৰাম চৰণেহি লাগু এই বৰগীতটি শংকৰদেৱৰ ৰচিত ঠিক আছে এই বৰগীতটো শংকৰদেৱে ক'ত ৰচনা কৰিছিলে এই বৰগীতটো শংকৰদেৱে বদ্ৰীনাথ ঠিক আছে বদ্ৰীনাথ আশ্ৰমত তেওঁ ৰচনা কৰিছিলে ঠিক আছে এই অপচনটো কি হ'ব এই অপচন কাৰেক্ট হ'ব যে শংকৰদেৱে মন মেৰি ৰাম চৰণেহি লাগু বৰগীতটো বদ্ৰীনাথত কি কৈছিলে তেওঁ ৰচনা কৰিছিলে ঠিক আছে নেক্সট কোৱেশ্চন সংবিধানৰ 16 নং অনুচ্ছেদ অনুসৰি চোৱা এতিয়া মই এটা কথা কওঁ ঠিক আছে সো সংবিধানৰ পৰা এটা প্ৰশ্ন দেখা যাব কাৰণ যোৱা এডিআৰি দুটা এক্সামতে কি হৈছে আমাৰ সংবিধানৰ প্ৰশ্ন এটা দেখা গৈছে সো এতিয়া যদি আপোনালোকে মোক যদি 10 মিনিট টাইম এটা দিয়ে মই যিকিটা ইম্পৰ্টেন্ট আৰ্টিকল হয় সেইকিটা ওপৰত অকমান এক্সপ্লেইন কৰিব বিচাৰিছো ঠিক আছে আৰু মই ক'ব খুজিছো যে এটা ইম্পৰ্টেন্ট ভিডিও হ'ব আৰু বহুত বছৰ টিচিংৰ এক্সপেৰিয়েন্স আছে সেইফালৰ পৰা মই সময় অকমান লৈছো লৈ পেলাই আপোনাৰ সংবিধানৰ সেইকিটা ইম্পৰ্টেন্ট আৰ্টিকল মই মনত ৰখাই দিয়াৰ দায়িত্ব লৈছো ঠিক আছে সো একবাৰ আমি সংবিধানখনৰ বিষয়ে অকমান চাম মাত্ৰ আমি কেইটামান আৰ্টিকল চাম খুব বেছি আমি 10টা আৰ্টিকল চাম সেই 10টা আৰ্টিকল আমাৰ এক্সামত বহুত বেছি দেখা যায় ঠিক আছে সো আমি কৈছো এটা আমি এতিয়া সংবিধানৰ আৰ্টিকল কেইটামানৰ বিষয়ে চাই ল'ব খুজিছো ঠিক আছে নো প্ৰবলেম চাওক এতিয়া আমাৰ যেটো প্ৰশ্ন আছিল এই প্ৰশ্নটো হ'ল যে সংবিধানৰ 16 নং অনুচ্ছেদ অনুসৰি 16 দিব পাৰে আমাৰ 12 দিব পাৰে 14 দিব পাৰে 17 দিব পাৰে 18 দিব পাৰে 19 দিব পাৰে ঠিক আছে 1 2 3 4 এইকেইটা ভিতৰত দিব পাৰে সো আমি প্ৰথমে চাও এইকেইটা আৰ্টিকলৰ বিষয়ে ডান ঠিক আছে সো মই অকমান যদি আগবাঢ়ি পেলাই কওঁ তেতিয়া আমাৰ ভাল হ'ব মই আগতে কৈছো যে আমাৰ সংবিধানখন 26 নৱেম্বৰ 1949 চনত গৃহীত হৈছিল সৰি মানে আমাৰ তৈয়াৰ হৈছিল ঠিক আছে এই কেতিয়া তোমাৰ গৃহীত হ'ল 1950 চনত এই সকলোৰে কাৰণে কি হলি এডপ্টেড কৰা হৈ গ'ল এটা কথা হ'ল যে সংবিধান কি সংবিধান মানে তোমাৰ সংবিধান সম ঠিক আছে সম মানে সমান চোৱা ফাৰ্ষ্টতে কি হৈছিলে তোমাৰ বেলেগ ৰাজ্যসমূহ কি হৈছিলে বেলেগ থাকিব লৈছিলে তেওঁলোকৰ প্ৰতিখনৰ নিয়ম নীতিবিলাক বেলেগ আছিল সো সেইকাৰণ দেখিলে যে তেওঁলোকৰ যিবিলাক বিধান হয়নে সো আমি জানো আমাৰ যে কিছুমান দিয়ে যে বিধান দিয়ে হয়নে এই বিধান মানে কি নিয়ম বিধান মানে এখন নিয়ম ঠিক আছে সো সকলোৱে বিধানবিলাক মানে কি বেলেগ কাৰণ আগতে আমাৰ ভাৰতখনত 555টা মান টুকুৰা আছিল ঠিক আছে 552টা মান টুকুৰা আছিল সেই টুকুৰাবিলাক একগোট কৰি পেলাই এখন ভাৰত সৃষ্টি কৰা হ'ল ঠিক আছে আমাৰ যেটো ইন্ডিয়া হয়নে তো তাক সৃষ্টি কৰা হ'ল সো সবৰে যিবিলাক বিধান আছিল বেলেগ সব বেলেগ নিয়মত চলে সো ইয়াক ইউনাইট কৰিবলৈ হলে একলগ কৰিবলৈ হলে সকলোৰে বিধানবোৰটো সকলোৱে মানি নলব পাৰে সো মানি লবৰ কাৰণে সকলো নিয়ম একেলগ কৰিবৰ কাৰণে সমবিধান কৰিবৰ কাৰণে কি কৰা হ'ল সংবিধান আহিলে তাৰ ঠিক আছে সংবিধান এই সংবিধানৰ পৰা হ'ল কি সংবিধান ঠিক আছে ভাৰতীয় সংবিধানৰ নাম কি কনস্টিটিউশন অফ ইন্ডিয়া বা ভাৰতীয় সংবিধান বুলি কোৱা হয় ঠিক আছে এটা কথা হ'ল যে ভাৰতীয় সংবিধানখন কি আছে ভাৰতীয় সংবিধানখনত 22টা ভাগ আছে 22টা ভাগ আছে ঠিক আছে 22টা ভাগ যেনেকৈ আমাৰ ভাগ থাকে ন হিষ্ট্ৰি থাকে পলিটি থাকে জিওগ্ৰাফি থাকে সায়েন্স থাকে কেমিষ্ট্ৰি থাকে হয়নে সো তেনেকৈ সংবিধানখনতো 22টা ভাগ আছিল ঠিক আছে এই 22টা ভাগত আমাৰ যেনেকৈ এখন কিতাপত এই 22খন কিতাপৰ ভিতৰত এখন কিতাপত আমাৰ কি হৈ থাকে আমাৰ ধৰক চেপ্টাৰবোৰ থাকে লেসনবোৰ থাকে তেনেকৈ এই সংবিধানখনতো কিছুমান লেসন আছে তাত তোমাৰ 395টা লেসন আছে 395টা কি আছে লেসন আছে ঠিক আছে কিন্তু যেনিবা লেসন বুলি নকয় নামটো সলনি কৰি দিয়া হ'ল ইয়াক কৈ দিয়া হ'ল বুলে আৰ্টিকল ঠিক আছে কি বুলি কয় আৰ্টিকল বা অনুচ্ছেদ বুলি কোৱা হ'ল ঠিক আছে অনুচ্ছেদ বুলি কোৱা হ'ল ঠিক আছে কি বুলি কোৱা হয় অনুচ্ছেদ সো কিছুমান চেপ্টাৰ ন পইণ্ট বিলাক লিখা থাকে তাক কি বুলি কোৱা হয় তোমাৰ অনুচ্ছেদ বুলি কোৱা হয় ঠিক আছে আৰু 22টা ভাগৰ কিতাপৰ ঠিক আছে এই 22টা যে ভাগ আছে কিতাপখনৰ তোমাৰ 12টা ভাগত লিখা আছে এই 12টা ভাগ বুলি নকয় তোমাৰ কি বুলি কয় স্কেডিউল বুলি কয় ঠিক আছে স্কেডিউল বুলি কয় ঠিক আছে আৰু ইয়াক তুমি অসমীয়া লিখি ল'ব অনুসূচী হ'ব ঠিক আছে সো আমাৰ সংবিধানত কি আছে গম পালো সংবিধানখন আমাৰ 22টা ভাগত লিখা আছে 22টা ভাগত লিখা আছে তাৰ 12টা অনুসূচী আছে আৰু 395টা কি আছে আৰ্টিকল আছে বা অনুচ্ছেদ আছে যি অনুচ্ছেদৰ সকলোৰে বাবে এজন ৰাষ্ট্ৰপতিৰ পৰা এজন সাধাৰণ নাগৰিকলৈকে নীতি নিয়মসমূহ লিখা আছে ঠিক আছে এতিয়া এই সংবিধানখনৰ মেইন আৰ্টিকল কেইটামান আমি চাম ঠিক আছে মেইন আৰ্টিকল কেইটামান চাম যিটা আমাৰ এক্সামত বহুত বেছি দেখা যায় প্ৰথম কথা হ'ল ভাগ 1 তোমাৰ পাৰ্ট 1 পাৰ্ট 1ত কি আছে গম পোৱা নে পাৰ্ট 1ত তোমাৰ আছে যাক আমি ভাগ 1 বুলি কম ঠিক আছে এই ভাগ 1ত কি আছে গম পোৱা নে ইয়াত তোমাৰ 1 ৰ পৰা 4 লৈকে আৰ্টিকল আছে 1 ৰ পৰা 4 লৈকে কি আছে অনুচ্ছেদ আছে
1ৰ পৰা 4লৈকে কি আছে অনুচ্ছেদ আছে ঠিক আছে এই 1ৰ পৰা 4লৈকে থকা অনুচ্ছেদৰ ভিতৰত প্ৰথমটো অনুচ্ছেদত কোৱা হৈছে যে কি বুলি কোৱা হৈছে তোমাক কৈছে যে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট ই হৈছে ভাৰত ৰাজ্যসমূহৰ সংঘ ভাৰত ৰাজ্যসমূহৰ এইকেইটা একদম ইম্পৰ্টেণ্ট আৰ্টিকল ঠিক আছে ভাৰত কি হ'ব তোমাৰ ৰাজ্যসমূহৰ সংঘ ৰাজ্যসমূহৰ কি হ'ব সংঘ বেছি লৰালৰিৰ প্ৰয়োজন নাই অকমান আমি ডিপলি চাব লাগিব যাতে কোনেও মোক কমেন্টত নকয় স্যাৰ এমসিকিউ এৰি পেলাই আপুনি বুজাব লাগিলে ঠিক আছে সো অলপ বুজিব লাগিব যাতে আমি এটা লাইনত আমি 10টা কোৱেশ্চন কৰিব পাৰো ভাৰত ৰাজ্যসমূহৰ কি সংঘ তাৰ মানে এইটো আৰ্টিকুল আমাক ক'ব খুজিছে যে যদি কোনোবা ৰাজ্য ভাৰতৰ লগত লগ লগাৰ পাছত ই কেতিয়াও কি হ'ব না পৃথক হ'ব নোৱাৰিব তাৰ মানে ফেডাৰেচন নহয় মানে আমেৰিকাৰ ধৰণৰ কনসেপ্ট নহয় যদি আমেৰিকাত কি হয় বহুতখিনি ৰাজ্য একেলগে লগ হৈ থাকে যদি কোনোবা ৰাজ্য বিচাৰে যে মই কাইলে বেলেগ হৈ যাও সো সেইখন ৰাজ্য কি হ'ব সেপাৰেট হৈ যাব পাৰে ঠিক আছে কিন্তু ভাৰতত তেনেকুৱা নহব ভাৰতত যদি এখন ৰাজ্য দুখন ৰাজ্য তেনেকৈ যদি লগ লাগি যায় তেতিয়া আৰু কি হ'ব বেলেগ হ'ব নোৱাৰিব ইউনিয়ন ঠিক আছে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট তাৰ মানে ভাৰত ৰাজ্যসমূহৰ সংঘ হৈ থাকিব সদায় ঠিক আছে ডান স্যাৰ 2 নম্বৰ কৈছে 2 নম্বৰ আৰ্টিকুলত কৈছে যে ভাৰতৰ ঠিক আছে ভাৰতৰ লগত যদি কোনোবা বিদেশী ৰাষ্ট্ৰ বা যদি কোনোবা বিদেশী ৰাষ্ট্ৰৰ কোনো টুকুৰা বা কোনো বিদেশী ৰাজ্য লগ লাগিব খোজে ভাৰতৰ লগত আৰামত লগ লাগি যাব পাৰে ঠিক আছে এই উপায় তোমাৰ ভাৰতৰ লগত শামিল হ'ব পাৰে ঠিক আছে ভাৰতৰ লগত বিদেশী ৰাজ্য লগ লগাব পাৰে বিদেশী ৰাজ্য বা কোনো ৰাজ্যৰ অংগ ঠিক আছে ৰাজ্য বা ৰাজ্যৰ অংগ কি পাৰে ৰাজ্য কি পাৰে লগ লাগিব পাৰে লগ লগাব পাৰে আৰু কাৰ দ্বাৰা তোমাৰ কাৰ দ্বাৰা পাৰে লগ লগাব পাৰে কাৰ দ্বাৰা পাৰ্লিয়ামেন্টৰ দ্বাৰা মানে কাৰ দ্বাৰা পাৰ্লিয়ামেন্টৰ দ্বাৰা হৈ গ'ল দুটা আৰ্টিকল হৈ গ'ল স্যাৰ 3 নম্বৰ আৰ্টিকল 3 নম্বৰ আৰ্টিকলত কৈছে যে ভাৰতৰ ভিতৰত থকা যিকোনো ৰাজ্যৰ ষ্টেট নহয় ষ্টেট মানে ৰাজ্য মই অসমীয়াত লিখি আছো যিকোনো ৰাজ্যৰ নাম ক্ষেত্ৰফল চাৰিসীমা আদি পৰিৱৰ্তন কৰিব পাৰে ঠিক আছে আদি কি পাৰে পৰিৱৰ্তন কৰিব পাৰে তাৰমানে কি স্যাৰ তাৰমানে হৈ গ'ল যে চোৱা এই আৰ্টিকলটো অনুসৰি 1 নম্বৰ আৰ্টিকল অনুসৰি কি হ'ল তোমাৰ সিকিমখন আগতেতো ভাৰতৰ নাছিলে হয় নাই এই সিকিমখন ভাৰতৰ নাছিলে সিকিমখন কৈছিল তোমাৰ টিবেটৰ আছিলে হয় নাই সো টিবেটৰ তলৰ পাৰ্টটো সিকিম আছিলে সো টিবেটত যেতিয়া চাইনাই আক্ৰমণ কৰিলে যেতিয়া চাইনাই 1959 টিবেট আক্ৰমণ কৰি পেলাই টিবেটক তেওঁলোকৰ লগত লগ লগালে সিকিমে ভয় খাই পেলাই ভাৰতক ক'লে যে আমাক কি কৰে আপোনালোকৰ লগত লগ লাগিব খোজো আমি কাৰণ আমাৰ সেফটি দিয়ক ঠিক তেনেদৰে ভূটান যিখন আছে সেই ভূটানক এতিয়াও কি কৰে ভাৰতে সংৰক্ষণ কৰে মানে কি ভাৰতে এতিয়াও তেওঁলোক কি কৰে মানে ভাৰতৰ আৰ্মি এতিয়া কৰিছে ভূটানত আছে তেওঁলোকৰ নিৰাপত্তা দায়িত্ব সম্পূৰ্ণ কৰে ভাৰতৰ ঠিক আছে সো সিকিমে কোৱাৰ কাৰণে সিকিমে ক'লে যে আমি ভাৰতৰ লগত লগ লাগিব খোজো তেতিয়া ভাৰতে ক'লে হ'ব চাওঁ ঠিক আছে সিকিমে ক'লে যে আমি এতিয়া সম্পূৰ্ণকে লগ নালাগো আমি 1 বছৰ লগ লাগি চাই লওঁ যদি ভাল লাগে আমি থাকি যাম ঠিক আছে সো তেতিয়া ক'লে 1974 ঠিক আছে 1974 তেওঁলোকে ক'লে এখন ৰাজ্য হিচাপে ভাৰতৰ লগত থাকিলে সহ ৰাজ্য হিচাপে তাৰ মানে সম্পূৰ্ণ ৰাজ্য নহয় সম্পূৰ্ণ ৰাজ্য কেতিয়া বনিলে 1975 16 মে তাৰিখে সিকিম এখন ভাৰতৰ পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি পালে ঠিক আছে 22nd ষ্টেট অফ ইণ্ডিয়া ঠিক আছে ৰাজ্যৰ লগ কি হ'ব সেইটো হৈ গ'ল ঠিক আছে সো সেকেন্ড কৈছে যে ৰাজ্যৰ নাম ক্ষেত্ৰফল চাৰিসীমা আদি চেঞ্জ কৰিব পাৰিব যদি কাইলে বিচাৰে যে অসমৰ এটা পাৰ্ট বিহাৰক দিব লাগে বা বিহাৰ এটা পাৰ্ট অসমক দিব লাগে সো এই কথা তুমি একো মাত মাতিলে নহব কাৰণ সংবিধানৰ একদম 2 নম্বৰ আৰ্টিকলতে লিখা আছে ঠিক আছে 3 নম্বৰ আৰ্টিকলতে লিখা আছে কি লিখা আছে যে ভাৰতৰ যিকোনো ঠাই যিকোনো ৰাজ্যৰ নাম ক্ষেত্ৰফল চাৰিসীমা ইত্যাদি কি কৰা হ'ব চেঞ্জ কৰিব পাৰিব ঠিক আছে যেনেকৈ পণ্ডিচেৰী নাম কি হ'ল তোমাৰ পুডুচেৰী কৰা হ'ল ঠিক আছে তেনেকৈ পোৱা যাব ডান ওকে স্যাৰ ডান এই 4 নম্বৰটো কওক 4 নম্বৰটো কৈছে 4 নম্বৰত কৈছে যে চোৱা 4 নম্বৰত ক'লে যে এই 4 নম্বৰত ধমকি দিছে তাক ধমকি দিছে গম পোৱা নে 4 নম্বৰত ধমকি দিছে বুলি ক'ব পাৰা তুমি কি বুলি ধমকি দিছে 4 নম্বৰ আৰ্টিকলে কৈছে কি কৈছে স্যাৰ কৈছে যে ওপৰৰ 2 আৰু 3 নম্বৰ আৰ্টিকল 2 আৰু 3 নং আৰ্টিকল এপ্লাই কৰোতে 2 আৰু 3 নং আৰ্টিকল মানে অনুচ্ছেদ মই আৰ্টিকল লিখিছো হা 2 আৰু 3 নং আৰ্টিকল বা অনুচ্ছেদ এপ্লাই কৰোতে মানে প্ৰয়োগ কৰোতে বিশেষ সংবিধান সংশোধনী যেটো আৰ্টিকল 360 আৰ্টিকল পামগে আমি কাৰণ মোৰ ফাউন্ডেশন ক্লাছ চলি আছে যদি ৰেলৱে এনটিপিসি কাৰণে যদি এপ্লাই কৰিছে আৰু মই কওঁ যে আপুনি সকলো এপ্লাই কৰক হাই সেকেন্ডাৰী লেভেলৰ এক্সাম সকলো এপ্লাই কৰক মাত্ৰ 399 কোৰ্সত আপুনি সকলো সাবজেক্ট এইদৰে ফাউন্ডেশন কৰিব পাৰিব আপোনাৰ জীৱনত আৰু এই ধৰণৰ যদি পঢ়িবলৈ পায় মোক ক'ব আহিব ঠিক আছে সো কি হ'ব আৰ্টিকল 368 এই আৰ্টিকল 368 টো হ'ল যে সংবিধান সংশোধনী কৰা নিয়ম কৈছে যে 2 আৰু 3 যেতিয়া এপ্লাই হ'ব সংসদত ঠিক আছে তেতিয়া এই 360 আৰ্টিকলৰ বাহিৰত থাকিব তাৰ মানে ডাইৰেক্ট ক'ব খুজিছে যে ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ প্ৰয়োজন নাই
ৰাষ্ট্ৰপতিয়ে বাধা দিব নোৱাৰিব ঠিক আছে তাৰমানে যদি এখন বিল কি কৰা হয় বিদেশী ৰাজ্য এখন যদি লগ লাগিব খোজে সেই বিলখন যদি লোকসভাত যায় পাছ হয় ৰাজ্যসভাত যায় পাছ হয় তেতিয়ালৈকে বিল হৈ থাকে যেতিয়া ৰাষ্ট্ৰপতিৰ ওচৰলৈ যাব স্বাক্ষৰ কৰিব তেতিয়া এখন আইনত পৰিণত হ'ব ঠিক আছে এইখন কি লোকসভা ৰাজ্যসভা পাছ হোৱা মানে সেই কামটো হৈ যোৱা তাৰমানে তাত বিশেষকৈ ৰাষ্ট্ৰপতি পাৰ্মিশ্যনৰ দৰকাৰ নাই সেইকাৰণে ভাৰতৰ সংবিধানত কৈ দিয়া হৈছে যে যেতিয়া এখন বিদেশী ৰাজ্য লগ লগাব বা ভিতৰৰ ৰাজ্য এখনৰ নাম ক্ষেত্ৰফল 4 মাহ সলনি কৰিব সেই ক্ষেত্ৰত ৰাষ্ট্ৰপতি বিশেষ সিগনেচাৰ কোনো ধৰণৰ ভূমিকা নাই আৰ্টিকল 368 বাহিৰত থাকিব ডান এই 4টা আৰ্টিকল ইম্পৰ্টেন্ট আৰ্টিকল 4টা ডান এতিয়া 2 নম্বৰ পাৰ্টৰ আৰ্টিকলখিনি আমাৰ এই ৰিসেন্ট এক্সাম্পল অহা দেখা পোৱা নাই সেইকাৰণে আমি পাৰ্ট 3 লে যাম একেবাৰে পাৰ্ট 3 ভেৰি ইম্পৰ্টেন্ট পাৰ্ট হয় ঠিক আছে পাৰ্ট 3 কি হয় আটাইতকৈ ইম্পৰ্টেন্ট পাৰ্ট কি পাৰ্ট 3 কি আছে চোৱা পাৰ্ট 3 কোৱা তোমাৰ ফান্ডামেন্টাল ৰাইটস তাৰমানে মৌলিক অধিকাৰ ব্যক্তিৰ মৌলিক অধিকাৰ এই পাৰ্টটো একদম মন দিবা হা মৌলিক অধিকাৰ ব্যক্তিৰ মৌলিক অধিকাৰ এইটো ইংলিছত কোৱা হয় কি ফান্ডামেন্টাল ৰাইটস ঠিক আছে না ফান্ডামেন্টাল ৰাইটস ওকে এই ফান্ডামেন্টাল ৰাইটটো ক'ৰ পৰা আহিছে ক'ব মানে সেইটো পৰীক্ষাত দেখা যায় যে ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰ ক'ৰ পৰা অনা হৈছে ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰ ক'ৰ পৰা অনা হৈছে এইটো তুমি ক'ব পাৰা কি হ'ব তোমাৰ পৰীক্ষাত নম্বৰ পাবা ঠিক আছে এইটো মই কৈছে ইউএছএ সংবিধানৰ পৰা অনা হৈছে ভাৰতীয় সংবিধানৰ কি হৈছে পাৰ্ট 3 টো ইউএছএ মানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা অনা হৈছে ঠিক আছে চোৱা পাৰ্ট 1 আমি চালো এতিয়া অকমান আগত পাৰ্ট 1 ক'ৰ পৰা আছে স্যাৰ 1 পৰা 4 লৈকে আছে পাৰ্ট 1 হয়নে পাৰ্ট 2 ক'ৰ পৰা আছে গম পানে পাৰ্ট 2 আছে স্যাৰ 2 পৰা 5 লৈকে পাৰ্ট 2 আছে ঠিক আছে সো পাৰ্ট 3 কি হ'ব 5 পৰা কিমান হ'ব নহয় ঠিক আছে 1 পৰা 4 লৈকে গ'ল পাৰ্ট 1 5 পৰা 11 লৈকে ঠিক আছে 5 পৰা 11 নম্বৰ আৰ্টিকললৈকে 5 to 11 নম্বৰ আৰ্টিকল গ'ল তোমাৰ পাৰ্ট 2 য'ত তোমাৰ নাগৰিকত্বৰ বিষয়ে কথা আছে যে এজন নাগৰিক কেনেকৈ হ'ব পাৰিব ঠিক আছে ভাৰতৰ এজন নাগৰিক কিদৰে হ'ব পাৰিব সেই বিষয়ে লিখা আছে ঠিক আছে সেইটো আমি এতিয়া স্কিপ কৰিছো মোৰ যদি ফাউণ্ডেশ্যন ক্লাছ 4 পাই যাব পাৰ্ট 3 কিহৰ বিষয়ে লিখা আছে পাৰ্ট 3 আছে আপোনাৰ 12 পৰা 35 নম্বৰ আৰ্টিকললৈকে য'ত আমাৰ ফান্ডামেন্টাল ৰাইট অৰ্থাৎ মৌলিক অধিকাৰ বিষয় আছে এই মৌলিক অধিকাৰ কেই নম্বৰ আৰ্টিকলৰ পৰা 12 পৰা 35 লৈকে আছে ক'ৰ পৰা লোৱা হৈছে আমেৰিকা সংবিধানৰ পৰা লোৱা হৈছে 12 নম্বৰ আৰ্টিকলৰ পৰা 35 লৈকে আছে ইউএছএ সংবিধানৰ পৰা লোৱা হৈছে মৌলিক অধিকাৰক আমাৰ মেগনা কাৰ্টা বুলি কোৱা হয় মেগনা কাৰ্টা মানে কি নাথিং বাট এইটো কি হয় মৌলিক অধিকাৰ ঠিক আছে এইখিনি ক্লিয়াৰ সাউন্ড প্ৰপাৰলি চলি আছে মই একবাৰ চেক কৰি লৈছো ওকে সাউন্ড ক্লিয়াৰ তোমাৰ যদি পৰীক্ষা যদি আহি যায় কেনেকৈ যে মৌলিক অধিকাৰ কোনে নিলম্বন কৰিব পাৰে সাসপেন্ড কোনে কৰিব পাৰে তোমাৰ হেতু আনসাৰ হৈ যাব প্ৰেসিডেন্ট তুমি বেলেগকে অপচন চোৱা দৰকাৰ নাই যতে প্ৰেসিডেন্ট পাবা হেতু তোমাৰ হ'ব আনসাৰ ঠিক আছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মৌলিক অধিকাৰ কৰিব পাৰে তোমাৰ নিলম্বন কৰিব পাৰে যেনেকৈ তোমাৰ কি কৰা হৈছিল মৌলিক অধিকাৰ নিলম্বন কেতিয়া হৈছিল কোভিডৰ সময়ত হৈছিল না কোভিডৰ সময়ত তোমাৰ মৌলিক অধিকাৰ ফুৰা চকাই বুলি কি আছিল বন্ধ আছিল ৰাইট ওকে স্যাৰ যদি তোমাক কোৱা হয় যে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিব লাগে সেইটো অধিকাৰ সেইটো পাৰিব কোনে সেইটো মই সংসদে পাৰিব মানে পাৰ্লিয়ামেন্টে পাৰিব ঠিক আছে সংসদে পাৰিব ডান এইখিলৈকে কাৰো একো প্ৰবলেম নাই নো প্ৰবলেম ঠিক আছে ওকে এটা কথা হ'ল যে আৰ্টিকল 12 পৰা আৰম্ভ হৈছে 12 নম্বৰত কি আছে 12 13 কথাখিনি কৈ দিও 12 নম্বৰ আৰ্টিকলৰ বিষয়ে কওক 13 কওক 14 15 16 17 18 আৰু 19 এইকেইটা আৰ্টিকলে ভেৰি মাচ ইম্পৰ্টেন্ট ঠিক আছে ওকে 12 কি কৈছে 12 আৰ্টিকলত দেখা নাযায় অহা কিন্তু হলো আমি জানাটো বৰ দৰকাৰ বাট তোমাৰ কৈছে ৰাজ্যৰ সংজ্ঞা ইয়াত তোমাৰ ডেফিনেশন অফ ষ্টেট ঠিক আছে ডেফিনেশন অফ ষ্টেট ইউ ষ্টেট মানে কি তোমাৰ ৰাজ্য ঠিক আছে তোমাৰ ৰাজ্যৰ সংজ্ঞা মানে কি ইয়াত তোমাৰ ৰাজ্য মানে অসম মেঘালয় বিহাৰ ইউপি হেবোৰ ৰাজ্য নাই বুলোৱা ইয়াত তোমাৰ ৰাজ্য মানে বুজাইছে যে এই ষ্টেট শব্দতে বুজাইছে ইয়াত যে প্ৰতিটো ডিপাৰ্টমেন্ট যিটো ডিপাৰ্টমেন্টে নিজৰ অধিকাৰ নিজৰ ডিসিশন নিজে ল'ব পাৰে যেনেকৈ কি তোমাৰ ৰেলৱে ডিপাৰ্টমেন্ট এটা আছে তেওঁলোকে কিমান ফিজ ল'ব কিমান সিটৰ ভাড়া ল'ব তেওঁলোকে নিজে ডিসাইড কৰিব এপিডিসিএল অসমৰ কি কৰে তোমাৰ এই ইলেক্ট্ৰিচিটি প্ৰভাইড কৰে সো বিল কিমান আহিব 10 ইউনিটত 5000 আহিব নে 10000 আহিব স্মাৰ্ট মিটাৰ দিব নে নিদিব নে হয়নে এই কথাবোৰ তেওঁলোকে নিজে ডিসাইড কৰিব পাৰে নে পাৰে সো যিটো ডিপাৰ্টমেন্ট তোমাৰ লাইক হৈ গ'ল সেবা হৈ গ'ল সিবিএসই হৈ গ'ল হয়নে সো যিবোৰ ডিপাৰ্টমেন্টে নিজৰ সিদ্ধান্তবিলাক নিজে ল'ব পাৰে সেইবিলাকক সংবিধানত তোমাৰ ষ্টেট বুলি কোৱা হয় এতিয়া ষ্টেটত কৈছে যে চোৱা তোমালোকৰ সুবিধাৰ কাৰণে যিবোৰ নিয়ম নীতি এপ্লাই কৰা যিমানবোৰ তোমালোকৰ ৰেগুলেশনছ বনোৱা কিন্তু চাবা যাতে কোনো নাগৰিকৰ মৌলিক অধিকাৰ ভায়োলেশন নহয় মৌলিক অধিকাৰ খৰ্ব নহয় তাৰ মানে কি মৌলিক অধিকাৰ হল তোমাৰ বহুত ইম্পৰ্টেন্ট মানে জীৱন এটা জীয়াই থাকিবৰ কাৰণে যিবোৰ অধিকাৰ আমাক লাগে সেইবোৰ কি বুলি কোৱা হয় মৌলিক অধিকাৰ বুলি কোৱা হয় এইটো আৰ্টিকল আমাক ক'লে যে ব্যক্তি এজনৰ জীৱন যাতে ব্যাঘাত নজন্মে যাতে মৌলিক অধিকাৰ খৰ্ব নহয় তাৰ প্ৰতি চিন্তা ৰাখিহে লক্ষ্য ৰাখিহে তোমালোকে কি বনাবা নিয়ম নীতিবোৰ বনাবা ডান ওকে এতিয়া আমি চাম আৰ্টিকল নাম্বাৰ 13 আৰ্টিকল নাম্বাৰ 13 কৈছে আৰ্টিকল নাম্বাৰ 13 কৈছে যে মূল অধিকাৰৰ সীমিতকৰণ আৰ্টিকল নাম্বাৰ 13 কি মূল অধিকাৰৰ সীমিতকৰণ মূল অধিকাৰ কি কৰিব লাগিব সীমিত কৰিব লাগিব মূল অধিকাৰৰ সীমিতকৰণ
মূল অধিকাৰ সীমিতকৰণ এই সীমিতকৰণ মানে কি লিমিটেশ্যন লগাবলৈ মূল অধিকাৰ কিয় লগাব লাগিব গম পোৱা নে মূল অধিকাৰ সীমিতকৰণটো কি হ'ব যদি তোমাৰ কেতিয়াবা কিয় কোভিড হৈ যায় তেতিয়া তোমাৰ কি হ'ব মূল অধিকাৰ তোমাৰ কেনচেল কৰিব লাগিব নহয় এইখিনি কাম কৰিব লাগিব ঠিক আছে আৰু তোমাৰ কৈছে যে মূল অধিকাৰ সীমিতকৰণ মানে কি চোৱা কৈছে যে 1947 আগত যদি কিবা কেছ হয় বা কিবা এনেকুৱা ল আছে যিটো লৰ দ্বাৰা ব্যক্তি এজনৰ মূল অধিকাৰ খৰ্ব হৈছে সেই লটো তুমি কেনচেল কৰিব লাগিব ঠিক আছে তাৰপৰা কৈছে যে এই আৰ্টিকলে কৈছে যে মূল অধিকাৰ সীমিতকৰণ তুমি আৰু এটা এক্সাম্পল দি বুজিব পাৰা ধৰি লোৱা এটা ৰাস্তা গৈ আছে এই ৰাস্তাত তুমি খোজকাঢ়ি পেলাই গৈ আছা ঠিক আছে এই ৰাস্তাত তুমি খোজকাঢ়ি পেলাই গৈ আছা তুমি খোজকাঢ়ি নাযায় তুমি গাড়ী লৈ গৈছা তুমি এম্বুলেন্স লৈ গৈছা ঠিক আছে তুমি বা নালাগে তুমি খোজকাঢ়ি গৈ আছা তোমাৰ ফুৰা চকা অধিকাৰ আছে নে আছে এইফালে তোমাৰ কি কৈছে তোমাৰ বহুত মানুহ লগ লাগি পেলাই আন্দোলন কৰি আছে মানে প্ৰটেষ্ট মানে কি তেওঁলোকে প্ৰতিবাদ কৰি আছে ঠিক আছে তেওঁলোকৰ অধিকাৰ আছে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে তোমাৰো খোজকাঢ়ি ভ্ৰমণলৈ যোৱা মানে অধিকাৰ আছে ত তুমিও যাব নোৱাৰিবা এতিয়া সিহঁতে যাব নোৱাৰিব তোমাৰ অধিকাৰ খৰ্ব হৈছে নে তাহাঁতৰ কাৰণে তাৰমানে কৈছে যে যদি কাৰোবাৰ মৌলিক অধিকাৰ তোমাৰ অধিকাৰৰ কাৰণে খৰ্ব হয় তেতিয়া তোমাৰ সেই অধিকাৰ কেনচেল কৰি দিয়া হ'ব তাৰমানে তুমি সেই অধিকাৰ তুমি উপভোগ কৰিবলৈ নাপাবা তোমাৰ কাৰণে পৃথক ফিল্ড এখন দি দিব বনাই তুমি তাত বহি পেলাই আন্দোলন কৰি থাকা যোৱা কাৰণ কি হ'ল মূল অধিকাৰ কি হ'ল সীমিতকৰণ কৰা হ'ব সেই ক্ষেত্ৰত 14 নম্বৰ আৰ্টিকলত কি কৈছে 14 নম্বৰ আৰ্টিকলত কৈছে যে আইনৰ চকুত সকলো সমান আইনৰ চকুত সকলো সমান আইনৰ চকুত সকলো সমান ঠিক আছে তাৰমানে কি এজন ডাঙৰ মানুহৰ ল'ৰা যদি চুৰ কৰে বা তুমি মই যদি চুৰ কৰো আমাৰ কি হ'ব একেলগে আমি কি কোৰ্টলৈ যাব লাগিব ঠিক আছে আইনৰ সমান সংৰক্ষণৰ বিষয়ে মই এতিয়া নকওঁ বহুত দীঘলীয়া হৈ যাব ঠিক আছে এইটো তুমি চিম্পলকে বুজা যায় 14 নম্বৰ আৰ্টিকল কৈছে আইনৰ চকুত সকলো সমান হ'ব 15 নম্বৰ আৰ্টিকল স্যাৰ 15 নম্বৰ কৈছে জাতি ধৰ্ম লিংগ জন্মস্থান নিবিশেষে ঠিক আছে জাতি ধৰ্ম লিংগ জন্মস্থানৰ আধাৰত তুমি কাকো ভেদভাৱ কৰিব নোৱাৰিবা ঠিক আছে ডিসক্ৰিমিনেশন কৰিব নোৱাৰিবা তুমি ঠিক আছে তো কি হ'ব জাতি ধৰ্ম এইকেইটা ৱৰ্ডৰ ভিতৰত এটা মিসিং কৰি দিব যে এইটো কোনটো শব্দ হ'ব সেই বুলি ঠিক আছে সো কাৰণ মন দি চাবা ক্লাছটো জাতি ধৰ্ম ঠিক আছে জন্মস্থান আৰু লিংগ ঠিক আছে বাৰ্থ প্লেস মানে জন্মস্থান গম পাইছা বাৰ্থ প্লেস আৰু কি লিংগ মানে কি সেক্স মানে মেল নে ফিমেল সো এইকেইটাৰ ওপৰত ভিত্তি কৰি তুমি কাকো কি নোৱাৰিবা ভেদভাৱ কৰিব নোৱাৰিবা তেওঁ বোলে বহুত ভিতৰুৱা গাঁৱৰ পৰা আহিছে তাক আমাৰ লগত বহি চাহ খাব নিদু তো সেই ধৰণৰ কাম তুমি কি কৰিব নোৱাৰিবা কাম কৰিব নোৱাৰিবা তুমি কি কৰিব নোৱাৰিবা 15 নম্বৰতে তুমি কি জাতি ধৰ্ম লিংগ আৰু জন্মস্থান সম্পৰ্কে কাকো ভেদভাৱ কৰিব নোৱাৰিবা ঠিক আছে সাউন্ড ক্লিয়াৰ হৈ আছে 16 নম্বৰ আৰ্টিকলত কি কৈছে তোমাৰ 16 কৈছে যে নিয়োগৰ ক্ষেত্ৰত সমান সুবিধা 16 কি হ'ব নিয়োগৰ ক্ষেত্ৰত সমান সুবিধা চৰকাৰী চাকৰি ওলাইছে বোলে চৰকাৰী চাকৰি বোলে তুমি এপ্লাই কৰিব নাই পৰা সেইটো কোনো কাৰণে হ'বই নোৱাৰে নিয়োগৰ ক্ষেত্ৰত সকলোৱে কি পাব সমান অধিকাৰ পাব নিয়োগৰ ক্ষেত্ৰত সমান অধিকাৰ ঠিক আছে নে নিয়োগৰ ক্ষেত্ৰত কি পাব লাগিব সমান অধিকাৰ তুমি পাব লাগিব সেই বুলি আকৌ তুমি 8 পাস সাৰ্টিফিকেটখন লৈ পেলাই তুমি আকৌ ডিগ্ৰী গ্ৰেজুৱেচন লেভেলত তুমি এপ্লাই কৰিব নোৱাৰা তুমি ক'ব নোৱাৰা যে মই বোলে নিয়োগৰ ক্ষেত্ৰত সমান মোক অধিকাৰ লাগিব ক'ব নোৱাৰিবা কিয় ক'ব নোৱাৰিবা হয়নে কাৰণ তোমাৰ কি কোৱালিফিকেশ্যন সেইটো জোখতে আছে হয় নাই সো নিয়োগৰ ক্ষেত্ৰত সমান সুবিধা কি হ'ব আৰ্টিকল নম্বৰ 16 ক'ব আমাক ঠিক আছে স্যাৰ 17 কৈ দিও 17 বহুত বাৰ পৰীক্ষাত হোৱা দেখা গৈছে 17 মানে হৈ গ'ল তোমাৰ আনটাচেবিলিটি মানে কি স্যাৰ মানে অস্পৃশ্যতা বৰ্জন 17 কি হ'ব অস্পৃশ্যতা যদি মোৰ লিখা ভুল হৈছে আপুনি অবভিয়াসলি ভুল হৈছে অস্পৃশ্যতা বৰ্জন ঠিক আছে অস্পৃশ্যতা মোৰ অসমীয়া একদম বেয়া তাৰ কাৰণে আই এম সৰি অস্পৃশ্যতা বৰ্জন ঠিক আছে এই অস্পৃশ্যতা বৰ্জন মানে কি মানে তুমি কাকো মই নুচু ই বহুত তলৰ কাষ্ট মানুহ জাতি ধৰ্ম নিবিশেষে তুমি কাকো মই চুব আমুক তামুক ক'ব নোৱাৰিবা ঠিক আছে কিন্তু পাৰিবা যদি তোমাৰ মেডিকেল কণ্ডিশ্যন হয় লাইক কোভিডৰ নিচিনা সময় হয় সো কোভিডত যদি এটা মানুহ আহিব তোমাৰ তুমি চুবা নেকি তাক নুচুৱা হয় নাই সো সেইটো কথা বেলেগ কিন্তু এইটো হ'ল তোমাক জাতি ধৰ্ম বৰ্ণ লিংগ নিবিশেষে তুমি ক'ব নোৱাৰা কাকো নুচু বুলি ক'ব নোৱাৰিবা দেন স্যাৰ 18 টো কৈ দিও আৰু ইম্পৰ্টেন্ট 18 হ'ল তুমি উপাধি ৰাখিব নোৱাৰিবা ঠাকুৰজী বাবাজী মহাৰাজ কিন্তু এইবিলাক তুমি আগৰ দিনৰ যে উপাধি সেইবিলাক উপাধি তুমি এটা লৈ পেলাই ঘূৰিব নোৱাৰিবা এবলিশ্যন অফ টাইটেল মানে উপাধি অন্ত উপাধি তুমি একো ৰাখিব নোৱাৰিবা উপাধি ৰাখিব নোৱাৰিবা কিন্তু ডক্টৰেট ডিগ্ৰী মেডিকেলৰ পৰা ডিগ্ৰী মেৰিটৰ ক্ষেত্ৰত পৰা ডিগ্ৰী পুলিচৰ ফালৰ পৰা ডিগ্ৰী চক্ৰবিলাক মানে পৰমবীৰ চক্ৰ সেইবিলাক তুমি কিন্তু ল'ব পাৰিবা দেন সেইবিলাক কিবা তুমি ল'ব পাৰিবা ওকে স্যাৰ 19 গীতা কৈ পেলাই এইটো কি কৰক এই কোৱেশ্চনটো আপুনি শেষ কৰক ঠিক আছে ক্লাছটো বহুত বেছি হৈ গৈছে 19 টো কৈ দিয়ক 19 তোমাৰ কি আছে 6টা অধিকাৰ আছে 19 স্যাৰ কি আছে 19 এই মিৰিজিৰি ওলাই গৈছে নহব নহয় 19 কি আছে 19 তোমাৰ আছে কি জানানে 19 আৰ্টিকলটো বহুত বেছি ইম্পৰ্টেন্ট সংবিধানৰ এটো কি বুলি কয় কামিহাৰ বা ৰাজহাৰ বুলি কয় সৰি কামিহাৰ নহয় ৰাজহাৰ বুলি কয় আৰ্টিকল নম্বৰ 19 ঠিক আছে ইয়াত তোমাৰ কি বহুতখিনি অধিকাৰ সোমাই আছে ইয়াত তোমাৰ এক নম্বৰ হ'ল কথা কোৱাৰ অধিকাৰ ভাৱ প্ৰকাশৰ অধিকাৰ কি হ'ব
স্যার ভাব প্ৰকাশৰ অধিকাৰ তোমাক যদি কাইলৈ সোধে যে স্যাৰ প্ৰেছৰ অধিকাৰ কোনটো আৰ্টিকলত উল্লেখ আছে প্ৰেছ মানে কি মিডিয়া অধিকাৰ বুলি ক'বাত আছে নে নাই সো সেই কাৰণে এই ক্লাছ বহুত ইম্পৰ্টেন্ট ভাব প্ৰকাশৰ অধিকাৰ ভিতৰত তোমাক কি পঢ়িব মিডিয়া অধিকাৰ পৰি যাব ইয়াত এইটো অধিকাৰ আন্ডাৰতে মিডিয়া কি কৰে মানে নিউজ কৰে তুমি কথা কোৱা অধিকাৰ সোমাই গ'ল ইয়াত কথা কোৱা অধিকাৰ সোমাই গ'ল তুমি কলা পতাকা কাবাক শ্ব' কৰিছা তুমি বেয়া পাইছা মানে কলা ফ্লেগ শ্ব' কৰা অধিকাৰ পালা তুমি আৰটিআই কৰা অধিকাৰ পালা তাৰ মানে আৰটিআই কৰা মানে কি ৰাইট টু ইনফৰমেশ্যন তুমি কাৰোবাৰ পৰা ইনফৰমেশ্যন মানে জনাৰ অধিকাৰ ঠিক আছে সেইটো অধিকাৰ পালা সো এই আটাইবোৰ অধিকাৰ তোমাক প্ৰথম হ'ব 19 1 সোমাই যাব ঠিক আছে দেন 19 2 চাই কি কয় তুমি যদি কথা কৈ ভাল পালা তোমাৰ যদি কথা শুনি মানুহে ভাল পালে তোমাৰ যদি কিবা সভা কৰা মানে অধিকাৰ হৈ গ'ল সো তুমি সভা কৰিব পাৰা ঠিক আছে তুমি আৰ্টিকলটো সমবেত হোৱাৰ অধিকাৰ ঠিক আছে সমবেত হোৱাৰ লগে লগে কিন্তু তুমি একতাত হাতিয়াৰ লৈ পেলাই নোৱাৰিবা বোলে AK47 লৈ বোলে মই সভা পাতিম নোৱাৰিবা ঠিক আছে তুমি কি আম ৰাখি পেলাই তুমি সভা পাতিব নোৱাৰিবা ঠিক আছে তুমি যদি সভা পাতিলা তোমাৰ সভা যেতিয়া চাই ভাল পালে মানুহে ঠিক আছে তুমিতো সেই তাৰ পৰা এটা সংগঠন বনাব পাৰিবা হয়নে তাৰ মানে তিন কিবা সংগঠন বনোৱাৰ অধিকাৰ সেই আৰ্টিকলটো এপ্লাই কৰি আমাৰ কি হ'ব ৰাজ্যবিলাকত দেশবিলাক কি হয় বহুত বেছি সংগঠনবোৰ আছে ঠিক আছে সো 3 নম্বৰ কিবা তুমি সংগঠন বনোৱা অধিকাৰ এটা পাই গ'ল স্যাৰ ওকে 4 নম্বৰ হৈ গ'ল তোমাৰ কি ফুৰা চকা অধিকাৰ তাৰ মানে কয় বুলি লোকৰ বেডৰুমত নহয় তুমি সেইটো মনত ৰাখিবা ঠিক আছে বোলে মোৰ ফুৰা চকা অধিকাৰ আছে তাৰ বোলে বেডৰুমত সোমাই গৈছে বোলে মানে পৰ্দাখন দাঙি দিছাগে সেই পিটিব চৰ দিব ঠিক আছে সেই বুলি আকৌ তুমি আৰ্মি কন্টেইনমেন্ট জোনত যাব নোৱাৰিবা কোভিড-19 ৰ কাৰণে তোমাৰ যিবিলাক কন্টেইনমেন্ট এৰিয়া আছে তুমি সেইবোৰ সোমাব নোৱাৰিবা যুদ্ধ হোৱাৰ সম্ভাৱনা থকা জেগাবোৰত যাব নোৱাৰিবা ঠিক আছে সো এইবিলাক কি হ'ব তোমাৰ কিছুমান কি হ'ব তোমাৰ সীমিতকৰণ কৰি দিয়া হ'ব তুমি য'ত যাব পাৰিবা মানে ক'ত যাব পাৰিবা ক'ত যাব নোৱাৰিবা ঠিক আছে সো এইটো আৰ্টিকল কি তোমাৰ ফুৰা চকা অধিকাৰ আছে তাৰপা ক'লে যে তোমাৰ কি ৰাইট টু এষ্টাব্লিছ তুমি কি মানে স্থাপনৰ অধিকাৰ তুমি ক'ৰবাত ভাড়া ঘৰত থাকা তুমি ক'ৰবাত মাটি কিনি পেলাই ঘৰ বনোৱা এইবোৰ অধিকাৰ তোমাৰ ক'ত আছে আৰ্টিকল নাম্বাৰ 6 আছে ঠিক আছে আৰু এইটো কি হ'ল তোমাৰ সংগঠন হৈ গ'ল ফুৰা চকাৰ অধিকাৰ ঠিক আছে ফুৰা চকাৰ অধিকাৰ হৈ গ'ল তোমাৰ ডান সো স্থাপন হোৱা অধিকাৰ এটা আছে স্যাৰ আগতে আছিলে সম্পত্তিৰ অধিকাৰ এতিয়া আছে নে সম্পত্তিৰ অধিকাৰ এতিয়া নাই ঠিক আছে সম্পত্তিৰ অধিকাৰ এতিয়া নাই ওকে সো সম্পত্তিৰ অধিকাৰ নাই কিয়া পাছতে তোমাৰ ৰাখিব বিজনেছৰ অধিকাৰ ৰাইট টু বিজনেছ তুমি বেহা বিভাগৰ অধিকাৰ আছে তুমি যিকোনো প্ৰফেশন তুমি ভাল লগা তুমি একো বুলি গ্ৰেনেডৰ দোকান দিব নোৱাৰা AK47 বিকিব নোৱাৰা বাৰ লৈ লো AK47 লৈ লো নহ'ব কিবা তুমি সিধা সাধা বিজনেছ কৰিব লাগিব ঠিক আছে ৰাইট টু বিজনেছ পালা বুলি তুমি ব্যৱসায় অধিকাৰ পালা বুলি তুমি যিকোনো বস্তু আকৌ বিকিব নোৱাৰিবা ঠিক আছে সো 19 লৈকে আমাৰ কমপ্লিট হৈ গ'ল ডান নেক্সট কোৱেশ্চন কোৱা ফাৰ্ষ্ট আছামিজ নভেল ৰিটেন বাই পদ্মনাথ গোহাঁই বৰুৱা ইজ সো পদ্মনাথ গোহাঁই বৰুৱাৰ দ্বাৰা ৰচনা কৰা প্ৰথমখন অসমীয়া নভেলৰ নাম কি মানে উপন্যাসৰ নাম কি কাৰ কমেন্ট আহিলে ভানুমতি ইয়াস ভানুমতি কি হ'ব এখন কি হ'ব নভেল হ'ব যিখন তোমাৰ 1890 ৰচনা কৰা হৈছিল 1890 ক'ত আৰু তেওঁ কোন হয় তোমাৰ পদ্মনাথ গোহাঁই বৰুৱা ফাৰ্ষ্ট প্ৰেসিডেন্ট মানে প্ৰথম সভাপতি অসম সাহিত্য সভা হয় না প্ৰথম তেওঁ কি আছিল সভাপতি আছিল অসম সাহিত্য সভাৰ ঠিক আছে কোন পদ্মনাথ গোহাঁই বৰুৱা সো অপচন বি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন which of the following seas is the world's smallest and shallowest sea কৈছে যে তলৰ আটাইতকৈ কোনখন তোমাৰ বাম আৰু সৰু সাগৰ কোনখন তোমাৰ আৰ্কটিক অচিয়ান ঠিক আছে আৰ্কটিক অচিয়ান কি হয় আটাইতকৈ সৰু আৰু বাম সাগৰ ঠিক আছে আৰ্কটিক অচিয়ান ডান নেক্সট কোৱেশ্চন টুটিকৰিন বিমানবন্দৰ ক'ত আছে টুটিকৰিন বিমানবন্দৰ সো বিমানবন্দৰৰ পৰা এটা কোৱেশ্চন অহাৰ চান্স আছে সিকাৰণে মই কি কৈছো লৈছো এটা টুটিকৰিন বিমানবন্দৰ ক'ত আছে তোমাৰ তামিলনাডু ঠিক আছে তামিলনাডু T4 টুটিকৰিন T4 তামিলনাডু এনেকৈ তুমি মনত ৰাখি ল'বা ঠিক আছে ডান নেক্সট কোৱেশ্চন The Strait of Malacca connects which two important water body ঠিক আছে এই ষ্ট্ৰেট বোৰে কি কৰে এটা সৰু এটা নদী ঠিক আছে পানীৰ এটা কি হয় ৰাস্তা হয় এটা সৰু ৰাস্তা হয় পাতলা ৰাস্তা হয় যি কৰে তোমাৰ ডাঙৰ দুটা পানীক লগ লগায় তাৰ মানে এই দুখন সাগৰ মানে লগ লগাব নহলে দুখন কি কৰিব মহাসাগৰক লগ লগাব আৰু কি কৰিব এই দুটা কি কৰিব লেণ্ড মাছকে পৃথক কৰিব ঠিক আছে এই আমাৰ দুটা ভূমি কৰিব পৃথক কৰি দিব দুটা ভূমি পৃথক কৰি পেলাই সৰুকে পানীৰ এটা পাতলা ৰাস্তা যি ৰাস্তায় দুখন ডাঙৰ পানীক লগ লাগিব তাকে ষ্টেট বুলি কোৱা হ'ব ঠিক আছে তাক কি বুলি কোৱা হ'ব তাকে ষ্টেট বুলি কোৱা হ'ব সো এইটো কোৱেশ্চনৰ আনসাৰ কি হ'ব আন্দামান সি এণ্ড সাউথ চাইনা সি ইয়াৰ আনসাৰ কি হ'ব আন্দামান সি আৰু সাউথ চাইনা সি ঠিক আছে দক্ষিণ চীন সাগৰ ডান নেক্সট কোৱেশ্চন the Black Sea and Marmara Sea connected so Black Sea and Marmara Sea কোনটো ষ্ট্ৰেটে কানেক্ট কৰে ঠিক আছে ইয়াৰ আনসাৰ কি হ'ব তোমাৰ বসফৰাছ সি এই বসফৰাছ সি কি কৰিব তোমাৰ ব্লেক সি ঠিক আছে ব্লেক সি ফৰ বসফৰাছ সি বি ঠিক আছে আৰু ইফালে কি হ'ব মাৰমাৰা সি ঠিক আছে মাৰমাৰা সি কানেক্ট কৰিব ডান ওকে জুবিন গাৰ্গৰ কোনটো গান হয় কি পাইছিলে 2006 চনত GIF
বঁটা তাৰমানে কি গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড জুবিন গাৰ্গৰ কোনটো গানে পাইছিলে জুবিন গাৰ্গৰ কোনটো গানে 2006 চনত কি পাইছিলে গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড পাইছিলে আৰু সেই গানটো হ'ব কি ইয়ালি জীৱনৰ নদী এইটো 1000 কবিতা লিখি আকৌ মাৰি নিদিবে আকৌ দেখি পেলাই ঠিক আছে এইবোৰ নহয় কি হ'ব আনসাৰ ইয়ালি গানটোৱে পাইছিলে ঠিক আছে ইয়ালি নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ নট এ অলিম্পিক স্পৰ্টছ এই অলিম্পিক খেল যে আছে আমাৰ তাৰ ওপৰত প্ৰশ্ন এটা এবাৰ আহিছে এতিয়া ঠিক আছে চ' এইবাৰ আহিব পাৰে চ' ক্ৰিকেট খেলটো কি নহয় তোমাৰ ক্ৰিকেট খেলটো কি নহয় এই অলিম্পিক খেলৰ এটা গেম নহয় লাইফ অফ পাই নামৰ ইংৰাজী চিনেমাখনত তলৰ কোনজন অসমৰ অভিনেতাই অভিনয় কৰিছিলে লাইফ অফ পাই বুলি এখন ধুনীয়া চিনেমা আছিলে কেতিয়া ৰিলিজ হৈছিলে ক'ব পাৰিবানে লাইফ অফ পাই তোমাৰ পাহৰিলো মই কেতিয়া ৰিলিজ হৈছিলে এই চিনেমাখনৰ কথা কৈছে যে এইখনত তোমাৰ অসমৰ এজনে মোক এটা কমেণ্টত দিয়া যে লাইফ অফ পাই কেতিয়া ৰিলিজ লাইফ অফ পাই ৰিলিজ কেতিয়া ৰিলিজ ডেট ঠিক আছে এইটো তোমাৰ কমেণ্টত দিবা ঠিক আছে ইয়াৰ কি হ'ব আনসাৰ কেনি বসুমতাই দেখি পেলাই তুমি প্ৰথমতে কেনিটো চকু যাব তোমাৰ সেইকাৰণে মই আগতে আঁতৰাই লৈছো আৰু সেইকাৰণে মই এইটো অপশ্যন লৈছো ঠিক আছে সেইটো অপশ্যন ডাইৰেক্ট নহয় ডক্টৰ ভূপেন হাজৰিকা তুমি ভাবিবা যে তেওঁ বিদেশ ভ্ৰমণ কৰিছে সেইটোও নহয় ঠিক আছে দাদুল বৰুৱা কোন হয় গম নাপাওঁ এনে নাম এটা আহিলে মনলৈ দি দিলো এই তিনিটা ভুল এইটো কি হ'ব আনসাৰ আদিল হুছেইন কাৰেক্ট আনসাৰ হৈ যাব লাইফ অফ পাইত অসমীয়া এক্টৰ কোন আছিলে আদিল হুছেইন আছিলে জালিয়াৱালাবাগ গণহত্যা কেতিয়া হৈছিলে জালিয়াৱালাবাগ কি বস্তু ছাৰ জালিয়াৱালাবাগ এটা হত্যাকাণ্ড হয় কৈছিলে তোমাৰ কি হৈছিলে তোমাৰ অমৃতসৰত এইটো বিষয়ে অকমান কৈছো হা অমৃতসৰ নামৰ জেগাডোখৰত কি হৈছিলে তোমাৰ এই জালিয়াৱালাবাগ নামৰ হত্যাকাণ্ড হৈছিলে ছাৰ কিয় হৈছিলে আৰু কেতিয়া হৈছিলে কি হৈছিলে তোমাৰ 13 এপ্ৰিল তাৰিখে 13 এপ্ৰিলত তোমাৰ কেতিয়া 13 এপ্ৰিল 1919 ছাৰ কিয় হৈছিলে গম পায়নে ইয়েছ পাওঁ ইয়াৰ কাৰণটো হ'ল যে সেই সময়ত তোমাৰ এখন এক্ট পাইছিলে এখন আইন আছিলে ৰাওলাট আইন ঠিক আছে এই ইয়াত এক্ট মানে কি আইন হয় নাই এই ৰাওলাট নামৰ এখন এক্ট পাছ হৈছিলে আৰু এই এক্টখনৰ মতে ব্ৰিটিছে কৈছিলে যে যদি কোনোবা মানুহক এৰেষ্ট কৰা হয় সেই মানুহজনৰ কাৰণে কোনো উকিল ৰাখিব নোৱাৰিব কোনো দলিল নাথাকিব ঠিক আছে তাৰমানে তেওঁ আৰু তেওঁ কোনো ধৰণৰ প্ৰমাণ নালাগে ঠিক আছে চ' বিনা প্ৰমাণ বিনা উকিল বিনা দলিলত এজন মানুহক এৰেষ্ট কৰা হ'ব পাৰে আৰু এই আইনখনকে মহাত্মা গান্ধীয়ে ব্লেক এক্ট বুলি কৈছিলে কলা কানুন বুলি কৈছিলে বা আন্ধা কানুন বুলি কৈছিলে ঠিক আছে এই এক্টখনৰ প্ৰতিবাদ কৰিছিলে কি তোমাৰ এই অমৃতসৰৰ কিছুমান মানে কি সাধাৰণ মানুহে তাৰ লগত তোমাৰ দুজন ডক্টৰ আছিলে ডক্টৰ চৈফুদ্দিন কিচলু ডক্টৰ চৈফুদ্দিন ডক্টৰ চৈফুদ্দিন কিচলু আৰু তোমাৰ ডক্টৰৰ নাম কি জানানে সত্যপাল ডক্টৰ সত্যপাল এই দুজনে কি তোমাৰ প্ৰতিবাদ কৰিছিল ঠিক আছে চ' এই প্ৰতিবাদত কৰাৰ কাৰণে ডক্টৰ সত্যপাল আৰু তোমাৰ ডক্টৰ কিচলুক এই ব্ৰিটিছে এৰেষ্ট কৰি লৈ গ'ল চ' এই দুজনক মুক্তি দিবৰ কাৰণে গুজৰাটৰ অমৃতসৰৰ জালিয়াৱালাবাগ নামৰ এডোখৰ জেগা আছিল ঠিক আছে এটা জেগা আছিলে জালিয়াৱালাবাগ নামৰ সেই জেগাডোখৰত তোমাৰ প্ৰটেষ্ট কৰিছিলে শান্তিপূৰ্ণ আন্দোলন ঠিক আছে শান্তিপূৰ্ণকে প্ৰতিবাদ কৰিছিলে তাত কোনো লাঠি জোং নাই সাধাৰণভাৱে বহি পেলাই জনতাই কৈছিলে তাত চোৱা সেই জেগাডোখৰ মানে এনেকুৱা তাত এন্ট্ৰেন্স এটাই আছে ঠিক আছে চ' এটা এন্ট্ৰেন্সেদি মানুহবোৰ সোমাই পেলাই ঠিক আছে ভিতৰত তোমাৰ কৈছে প্ৰটেষ্ট কৰিছে ঠিক আছে এই জেগাডোখৰত ধৰা প্ৰটেষ্ট কৰিছে তাত কোনো এক্সিট ৰাস্তা নাই ইয়াৰ কাৰণে অহা যোৱা ৰাস্তা মাত্ৰ এটাই ঠিক আছে মাত্ৰ এটা ৰাস্তা তাত মাত্ৰ কুঁৱা এটা আছে ঠিক আছে চ' সকলোৱে শান্তিপূৰ্ণভাৱে আন্দোলন কৰি আছে ঠিক আছে সেই সময়ত তোমাক কি আহিলে তাৰ পৰা মানে ব্ৰিটিছৰ ফালৰ পৰা অৰ্ডাৰ দিয়া হ'ল যে জেনেৰেল অৰ্ডাৰক কোৱা হ'ল যে তুমি যোৱা আৰু এই আন্দোলনটো ষ্টপ কৰা তেওঁ আন্দোলনটো ষ্টপ কৰাৰ বদলি তেওঁ কি কৰিলে গোটেইখিনিৰ ওপৰতে ফায়াৰ কৰিলে চ' ফায়াৰ কৰি পেলাই কি কৰিলে তোমাৰ গণহত্যা কৰিলে বহুত মানুহ একেলগে মৰাটো কি বুলি কয় গণহত্যা বুলি কোৱা হয় ঠিক আছে তাকে আমি ইংলিছত কওঁ মেছেকাই ঠিক আছে জালিয়াৱালাবাগ মেছেকাই নট মাছাক্ৰি অ'কে চ' এইটো কি হ'ব তোমাৰ জেনেৰেল অৰ্ডাৰে মাৰিলে আৰু শেষত এই জেনেৰেল অৰ্ডাৰক বহুত বছৰ পাছত কোনে মাৰিলে উধম সিঙে মাৰিলে ঠিক আছে চ' সেই আইনৰ প্ৰতিবাদ কৰাৰ কাৰণে এই দুজনক এৰেষ্ট কৰিছিলে আৰু এই দুজনক মুকলি কৰি দিবৰ কাৰণে 13 এপ্ৰিল 1919 যিসমূহ জনতাই আন্দোলন কৰিছিলে সেই জনতাসমূহত কৰা আক্ৰমণৰ ফলত তেওঁলোকৰ মৃত্যু হৈছিলে চ' এই গণ আক্ৰমণটোৱে কি বুলি কোৱা হয় জালিয়াৱালাবাগ হত্যাকাণ্ড বুলি কোৱা হয় ডান সকলোৱে বুজি পালে যদি বুজি পালে ছাবস্ক্ৰাইব কৰি দিবচোন এবাৰ ঠিক আছে ছাবস্ক্ৰাইব কৰি দিব এবাৰ ঠিক আছে আৰু যদি কোনোবাই RRB NTPC এপ্লাই কৰিছে মোক জনাব যদি কিবা অসুবিধা পাইছে মোক জনাব মই হেল্প কৰি দিম আৰু গোটেই কোৰ্চ আহি গ'ল আমাৰ চিন্তা কৰাৰ কোনো কাৰণ নাই ঠিক আছে আৰু নেক্সট ভিডিঅ'ত কি ক্লাছ লাগিব মোক ক'ব বহুতে গ্ৰামাৰ বিচাৰি আছে দি আছো মেথছৰ গোটেই ৰিজনিং পাৰ্ট বিচাৰি আছে দি আছো আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফি বিচাৰি আছে দি আছো ঠিক আছে থেংক ইউ ভেৰি মাছ জয় অসম